CTET 2026 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব আৰু হাতত প্ৰায় 50টা দিন আছে। দুমাহ নাই। এই CTET পৰীক্ষা কি ধৰণে অতি সহজে প্লেন ৱাইজ আগবাঢ়ি ফেলে ক্লিয়াৰ কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'টো আগবঢ়াইছো। আহক আৰম্ভ কৰো, কথা পাতো। প্ৰথম কথা যে CTET পৰীক্ষা কোনো টান পৰীক্ষা নহয়, খুব টান নহয়। প্ৰেছক্ৰাইব চিলেবাছ এটা আছে, সেই চিলেবাছ অনুযায়ী যদি আপোনালোকে আগবাঢ়ে সহজে এই পৰীক্ষা ক্লিয়াৰ কৰিব পাৰি। লগতে নিগেটিভ মাৰ্কিঙো এই পৰীক্ষাত নাথাকে। সেইকাৰণে CTET এটা টান পৰীক্ষা নহয়, কিন্তু কনচিষ্টেণ্টলি এই পৰীক্ষাটোৰ প্ৰিপাৰেশ্যন চলাই থকাটোহে বহুসকলৰ কাৰণে কিছু জটিল। দুদিন পঢ়িব, 5-6 দিন নপঢ়ে, 10 দিন নপঢ়ে, এমাহ নপঢ়ে, পাহৰি যায়। সেইটো কৰিলে নহ'ব। কনচিষ্টেঞ্চি মেইনটেইন কৰি যদি আমি চলো, ভাল মাৰ্কছ এটা CTETত আমি স্ক'ৰ কৰিবলৈ সক্ষম হ'ম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগত লাৰ্ণিং কিউবৰ আপোনালোকে এপ ডাউনলোড কৰিব পাৰে। তাত CTETৰ পেইড বেটছ দেখিবলৈ পাব। কমপ্লিট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা বেটছ আছে, প্ৰতিষ্ঠা বেটছ। প্ৰায় 500 টকামান হ'ব। জইন কৰিব পাৰে আপোনালোকে। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সম্পূৰ্ণ কোৰ্চটো পাব। লগতে LPৰ কাৰণে যদি প্ৰিপাৰেশ্যন চলাইছে, সম্পূৰ্ণ LPৰ বেটছ আছে। CTET LP লাৰ্ণিং কিউবৰ এপত আপোনালোকে পাব। অকণমান মই ইণ্টাৰফেচটো দেখুৱাই দিছোঁ। ঠিক আছে, লেপটপ, কম্পিউটাৰ হওক বা মোবাইল এপ হওক, সকলোতে আপোনালোকে এক্সেছ কৰিব পাৰিব। নাম্বাৰটো যিটো দিছোঁ, কিবা ডাউট থাকিলে হোৱাটছএপ কৰিব পাৰে, নতুবা আপোনালোকে ডাইৰেক্টলি এপ ডাউনলোড কৰিব পাৰে। চ' আমি যদি চাওঁ অকণমান, ইয়াত দেখিবলৈ পাইছে CTET চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। আমি ভালেখিনি ক্লাছেছ ইতিমধ্যে আগবঢ়ালোঁ। এই সকলোখিনি ক্লাছেছ আপোনালোকে পাই যাব। টপিক ৱাইজ চিলেবাছত যি ধৰণে আছে, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, দেখিছে চিলেবাছত যি ধৰণে আছে, ছ'চিয়েলাইজেশ্যনৰ বিভিন্ন থিয়ৰীসমূহ, পিয়াজে থিয়ৰী, ভাইগস্কিৰ থিয়ৰী, কোলবাৰ্গৰ থিয়ৰী, চাইল্ড চেন্ট্ৰিক এডুকেশ্যন, প্ৰগ্ৰেছিভ এডুকেশ্যন, কনচেপ্ট অফ ইণ্টেলিজেন্সৰ ওপৰত ভিডিঅ', ঠিক আছে। চ' যিমানখিনি আছে, ইয়াৰ পিছত আৰু আহিছে NEP আহিছে, তাৰপিছত আপোনাৰ লেংগুৱেজ এণ্ড থট আহিছে। নেক্সট ক্লাছটোৰ কাৰণে মই প্ৰিপাৰেশ্যন চলাই আছোঁ। নেক্সট ক্লাছটো আপোনালোকৰ জেণ্ডাৰৰ ওপৰত আহিব, তাৰপিছত ইভালুৱেশ্যন এণ্ড এছেছমেণ্টৰ ওপৰত আহিব। গতিকে CTETৰ সম্পূৰ্ণ ক্লাছেছ পাই যাব আপোনালোকে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি ল'ব। LPৰ সম্পূৰ্ণ বেটছ প্ৰায় 1000 টকাত পাই যাব, আৰু প্ৰতিষ্ঠা বেটছটো 500, 550, 600 সেইটো ৰেঞ্জত আপোনালোকে পাই যাব। ঠিক আছে, মেথছৰ ক্লাছ আৰম্ভ হৈছে। নাম্বাৰছৰ পৰা একদম বেছিক কনচেপ্টৰ পৰা আৰম্ভ হৈছে। EVSৰ ক্লাছ নিজৰা মেমে লৈছে, খুব সুন্দৰ ক্লাছ কৰিছে। এতিয়ালৈকে 4টা ক্লাছ দিছে আপোনালোকক। ঠিক আছে, বাৰু যি নহওক, চ' আজিৰ মূল বিষয়টোলৈকে আমি আগবাঢ়িছোঁ। এইটোত যদি কোনোবা ইণ্টাৰেষ্টেড হয় আপোনালোকে এইটো লৈ ল'বই। ঠিক আছে, বহুতখিনি ষ্টুডেণ্ট জইন হৈছেও। বাৰু এতিয়া আমি আগবাঢ়ো আজিৰ মূল কথালৈকে, যে আমি কি ধৰণে আগন্তুক 50টা দিন চলিব লাগে, কি ধৰণে আমি আগবাঢ়িব লাগে, সেই বিষয়ে আমি আগবাঢ়ো। ঠিক আছে, প্ৰথম কথা, চিলেবাছ বা পেটাৰ্ণটো সন্মুখত ৰাখিছোঁ। পেটাৰ্ণ যিয়ে নহওক, এটা কথা যে CTET পৰীক্ষাত CDP এই ছেকশ্যনটো আপোনালোকে ইগন'ৰ কৰিব নোৱাৰে। যিমান যি পঢ়ি যাওক, বাকী EVS পঢ়ি যাওক, লেংগুৱেজ পঢ়ি যাওক, ছ'চিয়েল পঢ়ি যাওক, কোনো ক'ব লগা একো নাই। কিন্তু CDP চাইল্ড ডেভেলপমেণ্ট পেডাগজি এই ছেকশ্যনটো ইগন'ৰ কৰি নাযাব। পেপাৰ 1ৰ কথা যদি আমি পাতো, CDPৰ পৰা ডাইৰেক্টটো 30 মাৰ্ক আহিবই, বাকীও 15-15 কৰি ফেলে এনেকে 90 মাৰ্কছ CDPখনৰ পৰাই আহে, CDPৰ পৰাই আহে। CDP অকলে আপোনাক পৰীক্ষা পাছ কৰাই দিব পাৰে। তো গতিকে পইণ্ট নম্বৰ 1, ডোণ্ট ইগন'ৰ CDP। CDPৰ সম্পূৰ্ণ চিলেবাছটো আমি জানি থোৱা উচিত। আৰু সেইটোৱে যে কেৱল CTETত সহায় কৰিব তেনেকুৱা নহয়। আগন্তুক সময়ত যদি GT, PGT এই ধৰণৰ পৰীক্ষাসমূহ বা বেলেগ বেলেগ টিচিং এক্সাম অনুষ্ঠিত হয়, তাতেও CDP যি আমি পঢ়ি থ'ম, সেই বস্তুটোৱে আমাক সহায় কৰিব। চ' CDP আমি ইগন'ৰ কৰা উচিত নহয়। পেপাৰ 2ত যদি চাওঁ, পেপাৰ 2টো ঠিক তেনেধৰণে প্ৰায় 80 নম্বৰমান CDPৰ পৰাই আহে। হৈ গ'ল, নম্বৰ 1 পইণ্ট আমি বুজি পালোঁ। নম্বৰ 1 পইণ্ট আমি ক'ম যে ডোণ্ট ইগন'ৰ CDP। ঠিক আছে, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আমি খুব সুন্দৰকৈ পঢ়িহে CTETৰ কাৰণে আগবাঢ়িব লাগে। এইটো আমাৰ প্ৰাইমাৰী এইম হ'ব লাগে। ছেকেণ্ড কথা, যিমান পঢ়ি আছে পঢ়ি থাকক। প্ৰায় জানুৱাৰী 25, জানুৱাৰী 28, মানে 10-12 দিন আগত, ঠিক আছে, 10-12 দিন আগত পঢ়াটো শেষ কৰিব লাগে। পঢ়াটো শেষ কৰি পেলাই কি কৰা উচিত, 10-12 দিন আগৰ পৰা ভালকে ৰিভিজন ষ্টাৰ্ট কৰিব লাগে। এই যে ইমান দিন CDP পঢ়িলোঁ, গোটেই থিয়ৰীসমূহ ধুনীয়াকৈ ৰিভাইজ কৰিব লাগে, নহ'লে পৰীক্ষাত আমি পাহৰিম। প্লাছ ছল্ভ কৰিব লাগে মক টেষ্ট। এতিয়া মক টেষ্ট বুলি কওঁতে অকল যে মক টেষ্ট হ'লেহে মক টেষ্ট হ'ব সেনেকুৱা নহয়। যদি মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এখন লওঁ, সেইখন ছল্ভ কৰিব চেষ্টা কৰোঁ, সেয়াও মক টেষ্ট। তো কুৱেশ্যন ছল্ভ কৰিব লাগে। মূলতঃ কুৱেশ্যন ছল্ভ কিয় কৰিব লাগে, এই যে থিয়ৰীসমূহ আমি পঢ়ি থাকিম, এই থিয়ৰীসমূহ
এপ্লাই কেনেকে হ'ব, প্ৰশ্ন কিদৰে সোধে, সেইটোৱে আমাক এই প্ৰশ্ন সলভ কৰাৰ পৰ্যায়টোত সহায় কৰিব। আৰু প্ৰশ্ন নিজে সলভ কৰিব লাগে, নিজে পঢ়ি পেলাই। এতিয়া ভিডিঅ' চালো, ভিডিঅ'ত মোক প্ৰশ্নটো বেলেগে বুজাই দিছে, পৰীক্ষাত মোক বুজাই কোনেও নিদিয়ে, মই নিজে পঢ়ি নিজে কম্প্ৰিহেণ্ড কৰিব লাগিব, নিজে বুজিব লাগিব সুধিছে কি। চ' মূল কথা ছেকেণ্ড পইণ্টৰ এইটোৱে যে যিমান সোনকালে 10-12 দিন আগত সম্পূৰ্ণ বন্ধ কৰি দিব লাগে আৰু মক টেষ্ট পুৰা দিন ৰাতি কুৱেশ্যন সলভ কৰিব লাগে। কুৱেশ্যন সলভ কৰি থাকিলে আমাৰ ব্ৰেইনটো এনেকে ডেভেলপ হৈ যাব কুৱেশ্যন সলভ কৰা পেটাৰ্ণটোৰ লগত। চাব পৰীক্ষাত অনায়াসে কুৱেশ্যন আধা পঢ়ি পঢ়ি আনচাৰ ওলাই আছে, কুৱেশ্যন আধা পঢ়িলেই আমি গম পাই যাওঁ, প্ৰথম কিৱৰ্ডটো পঢ়িলেই গম পাই যাওঁ কি সুধিছে, ডাইৰেক্ট টিক কৰিব পাৰো আৰু আগুৱাই যাব পাৰো। সেই কেপাচিটিটো আমাৰ ডেভেলপ হৈ যাব। হৈ গ'ল পইণ্ট নাম্বাৰ 2 আমি বুজিলো। থাৰ্ড পইণ্ট, যিসকলে BEd কেণ্ডিডেট বা DLED সকলেও UP টেট দিব, তাৰে কিছুৱে ছ'চিয়েল চায়েন্স পেপাৰখন লৈ পেলাই দিব আৰু কিছু আছে যোনে নেকি চায়েন্স মেথছ এইখন লৈ পেলাই দিব। এতিয়া কথা হ'ল যে 50টা দিন আছে, এটা নাৰ্ভাছ ফিলিং এটা আহে যে 50টা দিনত ছ'চিয়েল চায়েন্স ক্লাছ 6ৰ 7ৰ 8ৰ 6ত আকৌ হিষ্ট্ৰী বেলেগকে, পলিটি বেলেগকে, জিঅ'গ্ৰাফী বেলেগকে, 7ত আকৌ বেলেগ বেলেগ, ইমানখিনি পঢ়ি শেষ হ'ব নে নহ'ব। আচলতে ভালকে পঢ়িব গ'লে 50টা দিনতকৈ বেছি প্ৰয়োজন। চ' এই দুই ধৰণৰ কেণ্ডিডেট থাকিব, যিসকল এপিয়াৰিং, যাৰ লগত আৰু চান্সেছ আছে। ছ'চিয়েল চায়েন্সৰ কথা কৈছোঁ, যিসকল এপিয়াৰিং, যাৰ লগত আৰু পৰীক্ষা দিয়াৰ চান্সেছ আছে, তেওঁলোকে মোৰ মতে NCERTৰ পৰাই পঢ়া আৰম্ভ কৰক। এই বছৰ কিবা কাৰণত যিসকলে আকৌ দিব পাৰিব, মানে পঢ়ি এতিয়া BEd বা DLED পঢ়িহে আছে, তেওঁলোকে NCERTৰ পৰাই ষ্টাৰ্ট কৰক, শ্বৰ্টকাট বিচাৰি যাব নালাগে। লং টাৰ্মত আপোনালোকৰ লাভ হ'ব। এই বছৰ ধৰি ল'লো যে 6ৰ খিনি শেষ কৰি ৰাখিব পাৰিছে বা 7ৰ খিনি কৰি ৰাখিব পাৰিছে, দেট ইজ ৱেল এণ্ড গুড। নেক্সট বছৰ আকৌ এবাৰ চান্স পাব, 8ৰ খিনিও পঢ়ি দিব, CTETৰ কাৰণে গোটেইখিনি কমপ্লিট হ'ব, বেলেগ পৰীক্ষাৰ কাৰণেও সেইখিনি কামত আহিব। আৰু যাৰ লগত এই অপশ্যনটো নাই, তেওঁলোকে আগতেও দিছে, এইবাৰ দিব বিচাৰে আকৌ, কিন্তু ছ'চিয়েল চায়েন্স NCERTৰ পৰা বা কিতাপৰ পৰা পঢ়া নাই, তেওঁলোকে শ্বৰ্টকাট বিচাৰিব পাৰে। তেওঁলোকে শ্বৰ্টকাট কি ধৰণে বিচাৰিব, প্ৰথম কথাটো ইউটিউবত অজস্ৰ ভিডিঅ' আছে, তাৰ পৰা চাব পাৰে, নতুবা NCERT চামাৰী বুক কিনিব পাৰে, নতুবা আৰিহান্তৰ যিখন আমাৰ CTETৰ কিতাপ পোৱা যায়, CTET ছ'চিয়েল চায়েন্স, তাতে চেপ্টাৰ ৱাইজ দিয়াই থাকে, সিমানখিনি কোৱালিটি নাপাব কিন্তু কাম চলি যাব। সেই চেপ্টাৰ ৱাইজ পঢ়ি উঠি পেলাই পিছফালে যিসমূহ চেপ্টাৰ ৱাইজ কুৱেশ্যনছ থাকে, ঠিক আছে, চেপ্টাৰ ৱাইজ যি MCQ কুৱেশ্যন থাকে, সেই MCQ কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰক। এই ধৰণে আগবাঢ়ক, চাব ছ'চিয়েল চায়েন্সৰ বস্তুখিনিও মনত ৰৈ গৈছে, পৰীক্ষাত আপোনালোকে পাৰিছে। আনহাতে ছায়েন্স মেথছত যিসকল আছে, ছায়েন্সত পাৰিলে ডাইৰেক্ট বুক পঢ়ক। ছায়েন্সত সিমান লেংদি নহয়, ছ'চিয়েল চায়েন্সৰ খিনিৰ কাৰণে যিমানখিনি লেংদি, ছায়েন্সৰ কাৰণে অলপ কম হয় বস্তুখিনি, ডাইৰেক্ট বুক পঢ়ক, পঢ়িলে লগতে কুৱেশ্যন সলভ কৰক। কুৱেশ্যন সলভ আৰিহান্তৰ কিতাপখন লৈ পেলাই তাৰ পৰাও চেপ্টাৰ ৱাইজ সলভ কৰিব পাৰে আপোনালোকে। এই ধৰণে আগবাঢ়ক, চাব CTETত ভাল স্ক'ৰ এটা কৰিছে, 120 120 প্লাছ স্ক'ৰ আপোনালোকৰ আহিছে। ঠিক আছে, চ' এইখিনি আছিল আজিৰ ভিডিঅ'ত। মূলতঃ লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিব পাৰে, বেটছ পাব তাতে, লগতে কিবা ডাউট থাকিলে হোৱাটছএপ কৰিব এই নাম্বাৰটোত, আৰু লগতে আপোনালোকে হোৱাটছএপ গ্ৰুপ জইন কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক থাকিব। থেংক ইউ ছ' মাছ, পুনৰ লগ পাম। চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, এই ধৰণৰ কণ্টেণ্ট বা CTET ৰিলেটেড বিভিন্ন কণ্টেণ্ট আপোনালোকলৈ আগবঢ়াই থকা হ'ব।